কোনোবা এজন ব্যক্তিৰ কিডনি নষ্ট হৈ গ'ল তাকো কম বয়সত কিমান দুখ লগা হ'ব পাৰে জাস্ট তেওঁ লক্ষণ হিচাপে গম পাইছে যে ভোক নালাগে ভমিটিং টেন্ডেন্সি এটা হৈ আছে ডক্টৰৰ ওচৰত গ'ল পৰীক্ষা পাতি কৰিলে গম পালে যে তেওঁৰ দুইটা কিডনি বিকল হৈ গৈছে তাৰ পৰিণাম সকলোৱে জানে কি হ'বলৈ গৈ আছে তো মই ডক্টৰ হিমাংশু বৈশ্য সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ আজি এই টপিকটো আনাৰ মেইন উদ্দেশ্যটো এটোৱেই যে মোৰ হস্পিটেলত লাষ্ট কিবা মাহৰ পৰা আমাৰ কিডনি ট্ৰান্সপ্লান্ট চলি আছে আৰু অতি দুখেৰে ক'বলৈ মই আপোনালোকৰ মাজত আহিছো যে টোটেল এই লাষ্ট কি মাহ মানত 16টা ট্ৰান্সপ্লান্ট হৈছে তাৰে ভিতৰত 8টা কিডনি ট্ৰান্সপ্লান্ট ৰোগীৰ বয়স 40 বছৰতকৈ কম এই বস্তুটো মই কেতিয়াও নিবিচাৰো যে মানুহৰ কিডনিৰ দৰে এটা অংগ ইমান কম বয়সত বিকল হৈ যাওক সেই কাৰণে আজি ভিডিওটো আপোনালোকৰ মাজত আনিছো যাতে সকলো মানুহ সজাগ হৈ থাকে কেয়াৰফুল হৈ থকাটো বিৰাট ইম্পৰ্টেন্ট তো এই সেগতে আজি আপোনালোকৰ মাজত মই এই ভিডিওটো আনিছো যাতে আপোনালোকে ভিডিওটো যাতে শেষলৈকে চালে যাতে কমপ্লিট ক্লিয়াৰ হৈ যায় যে কিডনি যদি কিবা কাৰণত বিকল হোৱাৰ পথে গৈছে কেনে ধৰণৰ লক্ষণ আহিব যদি কিডনিৰ একো বেমাৰ হ'বলগীয়া নহয় তেনেহলে আমি কি ধৰণে চলিব লাগিব গোটেইখিনি আজি ভিডিওটোত আপোনালোকৰ মাজত মই আনিম কথা হ'ল কিডনি বিকল হোৱাৰ যিকিটা মেইন কাৰণ তাৰে ভিতৰত প্ৰথমটো আগতো মই কৈছো আপোনালোকক ডায়াবেটিস হলে কিডনি বিকল হোৱাৰ চান্স বহুত বাঢ়ি যায় তো যি সকল মানুহৰ ডায়াবেটিস থাকে তেওঁলোকক ৰেগুলাৰ চেকআপটো খুব প্ৰয়োজন আৰু লগতে ইনসুলিন হওক দৰব হওক ব্যৱহাৰ কৰি মিনিমাম আমি 150 তলত যেটা আমি সুগাৰ ৰাখিব পাৰো হেতু আমি সদায় চেষ্টা কৰিব লাগে দুই নম্বৰ কথাটো হ'ল এই কম বয়সত যে মানুহবিলাকৰ যে কিডনি বিকল হৈ গৈ আছে তো মেইন মই যেটো কাৰণ বুলি ভাবো এটো হৈছে হাই ব্লাড প্ৰেছাৰ খুব কম বয়সত মানুহৰ হাই ব্লাড প্ৰেছাৰ হৈ থাকে কিন্তু আমি গম নাপাও বা আমি কেতিয়াও প্ৰেছাৰ নুজুখো যেটো কাৰণত আমি গম নাপাও আৰু যিদিনাখন আমাৰ কিডনি বিকল হৈছে যেতিয়া আমাৰ কিডনি বিকল হোৱা লক্ষণবিলাক আহিছে তেতিয়াই আমি গম পাইছো যে আমাৰ কিডনিটো বিকল হৈ গৈছে তো সেই কাৰণে মই ভাবো যে কাৰোবাৰ যদি বয়স 18-20 বছৰৰ ওপৰত যদি হৈ গৈছে আমি নিয়মিতভাৱে হাই ব্লাড প্ৰেছাৰ আছে নে লো ব্লাড প্ৰেছাৰ আছে নে নৰমাল ব্লাড প্ৰেছাৰ আছে আমি জুখি থাকাটো খুব প্ৰয়োজন আৰু তাৰ মাজতে আমি যেটো আমাৰ ব্লাড সুগাৰো যদি ফ্যামিলি হিষ্ট্ৰি আছে সুগাৰো চাই থাকাটো আমাৰ মাজে মাজে খুব প্ৰয়োজন তৃতীয়তে যেটো হৈছে তো মেডিকেশন মানে ধৰক আপোনাৰ গাৰ বিষ আছে বিখৰ দৰব ৰেগুলাৰ কন্টিনিউ ব্যৱহাৰ কৰি থাকাটো বহুত ডেঞ্জাৰাস মানে আপুনি যদি বিখৰ দৰব ৰেগুলাৰ ব্যৱহাৰ কৰে বছৰত 365 দিনৰ ভিতৰত যদি আপুনি 200 দিনেই মানে আপুনি বিখৰ দৰব খায় তেনেহলে হেতু এটা কাৰণ হ'ব পাৰে আপোনাৰ কিডনিৰ ফেইলিয়ৰৰ তাৰ পিছত আৰু এটা কাৰণ আছে যেটো হৈছে ইনটেক অফ হাই লেভেল অফ এলকহল যদি আপুনি মদ্যপান কৰে যদি বহুত বেছি মদ্যপান কৰি থাকে তেনেহলে কি হ'ব বডি ডিহাইড্ৰেচনৰ এটা কাৰণ হ'ব পাৰে আৰু যেটো কাৰণত আপোনাৰ শৰীৰত লিভাৰতো বহুত ডাঙৰ এফেক্ট এটা আহিব পাৰে লগতে আপোনাৰ কিডনিটো আপোনাৰ বিকল হোৱাৰ এটা মেইন কাৰণ হিচাপে পৰিগণিত হ'ব পাৰে যদি আপুনি বহুত বেছি ড্ৰাংকাৰ হয় লগতে স্মোকিং ইজ অলসো ওয়ান অফ দা কজ আৰু তাৰ উপৰিও আমাৰ কিছুমান বেমাৰ আছে যেনেকৈ পলিসিস্টিক কিডনি যদি আপোনাৰ কিডনিটোত মাল্টিপল সিস্ট আছে যদি গুটি যদি বহুত বেছি আছে কিডনিটোত হেতু এটা কাৰণ হ'ব পাৰে আপোনাৰ কিডনি বিকল হোৱাৰ লগতে ইউৰিনাৰী ট্ৰেক ইনফেকশন মানে পেছাব যে আমাৰ কিডনিত ফৰ্ম হয় তাৰ পৰা পেছাবটো আমাৰ নামি আহি কিনে ব্লাডাৰত আহে যদি সেই ৰাস্তাটো যদি ক'বাত ব্লক হৈ থাকে তেতিয়াও কিডনি বিকল হ'ব পাৰে তাৰপিছত কিছুমান প্ৰেগনেন্সি ৰিলেটেড কিছুমান ইস্যুজ আহিব পাৰে তেনেকুৱা মহিলাৰ ক্ষেত্ৰত প্ৰেগনেন্ট লেডিৰ ক্ষেত্ৰত কেতিয়াবা হয় খুব ৰেয়াৰ আৰু এইবিলাক তাৰ উপৰিও কিছুমানৰ হাৰ্ট ফেইলিয়ৰ হলে কিডনি প্ৰবলেম আহিব পাৰে লিভাৰ ফেইলিয়ৰ হলে কিডনি প্ৰবলেম আহিব পাৰে তাৰ উপৰিও যদি ইনফেকশন বডিত বহুত বেছি হৈ যায় হেতু কাৰণেও মানুহৰ কিডনি ফেইলিয়ৰ হৈ যায় তো এনেকুৱা বিভিন্ন কাৰণ আছে যিবিলাক কাৰণত কিডনি ফেইলিয়ৰ হোৱা চান্সটো বাঢ়ি গৈ থাকে কিন্তু কথা হ'ল মই যেটো ক'লো 16 জন ব্যক্তিৰ কিডনি ট্ৰান্সপ্লান্ট হৈছে মোৰ হস্পিটেলত তাৰে ভিতৰত 8 জনৰে বয়স 40 বছৰতকৈ কম আৰু মই ভাবো তেওঁলোকে যে কিডনি বিকল হোৱা যেটো খবৰ তেওঁলোকে যে পাইছে জাস্ট
যেতিয়া এই লক্ষণ দুটা আহিছিল যে খাব নোৱাৰা হৈছে অলপ ভমিটিং টেন্ডেন্সি হৈছে তেতিয়াহে তেওঁলোকে গম পাইছে যে তেওঁৰ কিডনিটো বিকল হৈছে তো তাৰ আগত তেওঁলোকে একো গম পোৱা নাছিল তেওঁলোকে এটা নিয়মিত যেটো আমাৰ নৰ্মেল লাইফ হি নৰ্মেল লাইফ তেওঁলোকে জীৱন যাপন কৰি আছিল যেতিয়া তেওঁলোকৰ এই লক্ষণসমূহ আহিছিল আৰু যেতিয়া তেওঁলোকে ডক্টৰৰ ওচৰত গৈ পৰীক্ষা পাতি কৰিছিল তেতিয়াই গম পাইছিল যে তেওঁলোকৰ কিডনি দুইটাই বিকল কিন্তু বহুত দিনৰ পৰা হয়তো তেওঁলোকে হাই প্ৰেছাৰত ভুগি আছিল হয়তো ফ্যামিলি হিষ্ট্ৰীত হাই প্ৰেছাৰ আছিল চেক কৰা নাছিল যেটো হ'ব নালাগিছিল তেনেকুৱা এটা পৰিস্থিতিত তেওঁৰ ভুগিব লগা হৈছে আৰু এনেকুৱা এটা কিডনি ট্ৰান্সপ্লান্টৰ দৰে ডাঙৰ অস্ত্ৰোপচাৰ কৰি কিনে তেওঁৰ জীৱন যাপন আজি কৰিব লগা হৈছে তো মই ভিডিঅটো আনাৰ কাৰণটো এটোই আছিল যে যি সকল ব্যক্তিৰ বয়স কম যদি প্ৰেছাৰ ডায়াবেটিস তেনেকুৱা যদি আপোনালোকৰ আছে বা তেওঁলোকৰ যদি ফ্যামিলি হিষ্ট্ৰী আছে তেনেহলে আপোনালোকে নিয়মিতভাৱে ব্লাড প্ৰেছাৰ চেক কৰক সুগাৰ চেক কৰক আৰু ডক্টৰৰ পৰামৰ্শ লৈ যদি দৰব লাগে দৰব ব্যৱহাৰ কৰক এনেকুৱা নহয় যে হাই প্ৰেছাৰৰ দৰব খালে আপোনাৰ মানে কিডনি ড্যামেজ হ'ব কিবা ড্যামেজ হ'ব কিবা প্ৰবলেম হ'ব এইবিলাক গাঁও অঞ্চলত বা চহৰ অঞ্চলত মানুহৰ মাজত বহুত ধৰণৰ কথা মানুহে মন্তব্য দি থাকিব কিন্তু ডক্টৰৰ পৰামৰ্শ লৈ আপোনালোকে যি দৰব লাগে আপোনালোকে খাওক আৰু নিজৰ যেটো কিডনি যেটো বৃক্ক তাক আপোনালোকে সদায় প্ৰটেকচন দি ৰাখক তো মই ভাবো আজি ভিডিঅটোৰ পৰা আপোনালোকৰ বহুতখিনি এটা আইডিয়া এটা হল আৰু যদি ভিডিঅটো চাই ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব আৰু যিমান পাৰে মোৰ এই চেনেলটোত যিমান ভাল ভাল ভিডিঅ টপিক বিলাক দিয়া আছে আপোনালোকে চাই নিজকে আপোনালোকে এৱেৰ কৰক যাতে সমাজত আপোনালোকে এই হেলথ ৰিলেটেড টপিকস কিছুমান বিয়পাই দিব পাৰে থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং দিস ভিডিঅ টিল এণ্ড থ্যাংক ইউ